নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 8ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 5 ভক্ত প্ৰহ্লাদ। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটোৰ ৱাৰ্ডবিলাক তোমালোকৰ অলপ হাৰ্ড আছে, কিন্তু এনচাৰবিলাক বেছি হাৰ্ড নহয়, ইজিয়ে হয়। তোমালোকে জাষ্ট ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এই পাৰ্টটোৰ ক্ৰিয়াকলাপত যিমানখিনি কুৱেশ্যন দিয়া আছে মই তোমালোকক দেখাই আছোঁ। এই যেনেকুৱা কুৱেশ্যনবিলাক ক্ৰিয়াকলাপত পাঠভিত্তিক ক্ৰিয়াকলাপৰ যিমানখিনি কুৱেশ্যন আছে সেই সকলোবিলাক কুৱেশ্যনৰ এনচাৰ অতি সহজ আৰু অতি চমুকে লৈ অহা হৈছে। যেনেকুৱা ক খ গ ঘ উংগ চ ছ বৰ্গীজ ছ, এই গোটেইখিনি কুৱেশ্যন। তাৰপিছত তোমালোকৰ 3 নম্বৰৰ কুৱেশ্যনখিনি, 2 মাৰ্কৰ কুৱেশ্যনখিনি, তাৰপিছত ব্যাখ্যা কৰা, এইবিলাক সেই সকলোবিলাক কুৱেশ্যনৰ এনচাৰ অতি চমুকে লৈ অহা হৈছে। জাষ্ট তোমালোকে চাই থাকা। প্ৰথমতে আমি আলোচনা কৰিম ক্ৰিয়াকলাপৰ কুৱেশ্যনখিনি। ক নম্বৰত কি দিয়া আছে? ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। ইয়াৰ উত্তৰত চোৱা। মুখ্য চৰিত্ৰসমূহ হ'ল যেনেকুৱা হৰি, ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্ত বৃন্দনৰ উপাসন দেৱতা, হিৰণ্যকশিপু, দৈত্যৰাজ, হৰিৰ চিৰবৈৰী, এই সকলোবিলাক কি আছে? ইয়াৰে গোটেইখিনি তোমালোকক পঢ়িব নালাগে। এক্সামত আহিলে 2টা বা 1টা আহিব পাৰে। তোমালোকে ইয়াৰ পৰা যিটো ইজি হয় সেইটো তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত আহা তোমালোকে খ নম্বৰত, নাটিকাখনি কেইটা দৃশ্যত বিভক্ত? নাটিকাখনি 5টা দৃশ্যত বিভক্ত। প্ৰহ্লাদৰ পিতৃৰ নাম কি? প্ৰহ্লাদৰ পিতৃৰ নাম আছিল হিৰণ্যকশিপু। হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল? হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ। 9 নম্বৰত কি দিয়া আছে? হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল? উত্তৰটো হ'ব কি? হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। তাৰপিছত আহা 6 নম্বৰত, প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব, প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্য গুৰু গুক্ৰাচাৰ্য 2 পুত্ৰ ছগু আৰু মৰ্কক নিয়োগ কৰিছিল। 6 নম্বৰত কি দিয়া আছে? 6 নম্বৰত, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল? উত্তৰটো হ'ব কি আমাৰ? ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। বৰ্গীজ নম্বৰত কি দিয়া আছে? স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহ ৰূপটোৰ নাম কি? স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম হ'ল নৰসিংহ। 6 নম্বৰত দি আছে কি? অসুৰৰ শাস্ত্ৰখনৰ নাম কি? অসুৰৰ শাস্ত্ৰখনৰ নাম হ'ল বামায়ন শাস্ত্ৰ। তাৰপিছত 2 নম্বৰত আহা তোমালোকে লিখা। ইয়াত কৈছে কি? এই কুৱেশ্যনখিনি আৰম্ভ কৰাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে কমেণ্ট কৰিবা তোমালোকৰ কিবা যদি প্ৰব্লেম হয়। মই সকলোবিলাকৰ এনচাৰ তোমালোকৰ কাৰণে লৈ অহাৰ চেষ্টা কৰিম। এতিয়া তোমালোকে ক নম্বৰত আহা। কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে? এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল? ইয়াৰ উত্তৰটো চোৱা। এই কথাষাৰ প্ৰহ্লাদক জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি আছিল। খ নম্বৰত আহা। স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্য হোৱাৰ কেনে অৱস্থা হৈছিল? উত্তৰটো চোৱা। স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই হিৰণ্যকশিপুৰ সামান্য এক পতংগৰ দৰে বধ ধৰি উৰত বহুবাৰ নখেৰে বিদাৰি বধ কৰি পেলালে। তেওঁৰ গৰ্জনত
সকলো দৈত্য ভয়ত কম্পমান হৈছিল। তাৰপিছত আহা 3 নম্বৰত চমুকৈ লিখা। ইয়াত কৈছে কি ক নম্বৰত কি দি আছে প্ৰহ্লাদে হৰি ভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। ইয়াত উত্তৰ কি হ'ব প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি সৃষ্টিকৰ্তা পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। তাৰপিছত আহা হৰি হ'ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোৰে পিতা। হৰি সুপ্ত হৈ আছে, হৰি নোহোৱা ঠাই নায়েই। খ নম্বৰত আহা বামানয় শাস্ত্ৰ জ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? ইয়াৰ উত্তৰত চোৱা কাৰণটো কি আছে ই হৰি ভক্তিৰ বিৰুদ্ধ আছিল আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। তাৰপিছত আহা তোমালোকে গ নম্বৰত হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপু কিয় কৈছিল? উত্তৰটো চোৱা হৰিক দৈত্য বংশৰ চিৰবৈৰী বুলি দৈত্য ৰাজ হিৰণ্যকশিপুই কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভায়েক হৰিণায়ক দাঁতেৰে খুচি হত্যা কৰিছিল। তাৰপিছত অহা ঘ নম্বৰত পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? ইয়াৰ উত্তৰটো চোৱা পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকুতি কৰিছিল যে হে হৰি আমাৰ সকলোকে গুপ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ সকলো দোষ মৰ্জনা কৰক। নম্বৰত কি দিছে চোৱা তোমালোকে চাণ্ডা মৰ্কই প্ৰহ্লাদক বামায়ন শাস্ত্ৰ জ্ঞান দিবলৈ কি কি বুজনি দিছিল? ইয়াৰ উত্তৰটো চোৱা চণ্ডা মাৰ্ক প্ৰহ্লাদক বামায়ন শাস্ত্ৰ জ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে চোৱা ৰাজকুমাৰ প্ৰহ্লাদ তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তুমি হলা দৈত্য বংশৰ পুত্ৰ, দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা বামায়ন শাস্ত্ৰ পঢ়া য'ত আছে দৈত্য বংশৰ পৰম্পৰাৰ শিক্ষণীয় অনেক কথা। তাৰপিছত আহা 6 নম্বৰ প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? কিয়নো বামায়ন শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধে আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। এতিয়া আহা তোমালোকে 4 নম্বৰত ব্যাখ্যা কৰা। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। তোমালোকে এই কুৱেশ্যনটো ভালকৈ পঢ়িবা। এইটো কুৱেশ্যন আহাৰ তোমালোকৰ এক্সামত 80% চান্স আছে, সেইকাৰণে এই কুৱেশ্যনটো তোমালোকে ভালকৈ পঢ়িবা। উত্তৰত চোৱা ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰম জনাৰ মহাত্মা শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 5 মোৰ বিনাশ হা বোধ কৰ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে মোৰ মৃত্যুৰ দিনৰ ভাগতো নহয় আৰু
ৰাতিও নহয়। সেয়েহে মই নিশ্চিত সহজে নহয় মোৰ বিনাশ। এই সংলাপটো কোনে কাক কৈছিল লিখা। এই সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে আহা ব্যৱহাৰিক ব্যাকৰণ। এতিয়া কেইটামান ব্যাকৰণ দিয়া আছে, চাবা তোমালোকৰ কিতাপত। ইয়াত চাই তোমালোকে কিতাপত পাৰিলে লিখি ল'বা। ইয়াত কেইটামান ৱাৰ্ড দিয়া আছে, এইবিলাক তোমালোকে কি কৰিব লাগে, সমাসযুক্ত বাক্যসমূহৰ তালিকাত উল্লেখ কৰিব লাগে। এই চাৰ্টখন তোমালোকে চোৱা কিতাপত দিয়া আছে, এইকেইটা বস্তু দিয়া আছে, কিন্তু ইয়াত তোমালোকক বহুৱাব লাগে। তোমালোকে ইয়াত চাই ভালকৈ কিতাপত লিখি ল'বা, আৰু নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখা। কিতাপত তোমালোকে পিছতো লিখিব পাৰিবা। ধুনীয়াকৈ মই লৈ আহিছোঁ, ইয়াত চাই ভিডিঅ'টো প'ষ্ট কৰিও লিখিব পাৰা, নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখা, পিছতো লিখিব পাৰিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 7। এটা শব্দত প্ৰকাশ কৰি লিখা। যাৰ সাহস আছে তাক কি কোৱা হয়, সাহসী বুলি কোৱা হয়। যি ঈশ্বৰক বিশ্বাস কৰে তাক আস্তিক বুলি কোৱা হয়, আৰু যি ঈশ্বৰক বিশ্বাস নকৰে তাক কি কোৱা হয়, নাস্তিক বুলিও কোৱা হয়। যি বিষ্ণুক উপাসনা কৰে এইটো হ'ব কি, বৈষ্ণৱ। একে মাকৰ সন্তান সহোদৰ। একে মাকৰ সন্তানক কি কোৱা হয়, সহোদৰ বুলি কোৱা হয়। যি সঁচা কথা কয় তাক কি কোৱা হয়, সত্যবাদী। আৰু যাক দেখা নাযায় এইটো হ'ব কি, অদৃশ্যমান। এতিয়া তোমালোকে কি কৰিব লাগে, বাক্য ৰচনা কৰা। ইয়াত কৈছে কি বাক্য ৰচনাত, প্ৰথমটো আছে কি, চিৰবৈৰী। হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল। হিংসা দেশ, দেৱতা আৰু অসুৰবিলাকৰ মাজত হিংসা দেশ সদায় দেখা যায়। আকাশ পাতাল, একেবাৰে ইজি বস্তু। গৰিমা, তোমালোকে চাই কিতাপত লিখি ল'বা। তাৰপিছত আছে কি, চালে চকুৱাৰা, চালে চকুৰোৱা। তোমালোকে চাই লিখিবা, যেনেকৈ কি দি আছে, পদুম ফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰোৱা হৈ পৰিছে। তাৰপিছত দি আছে কি, শয়নে সপনে। চাই লিখিবা তোমালোকে। 9 নম্বৰটো কি দি আছে, চণ্ডামৰ্কৰ পিতৃৰ নাম কি আছিল। চণ্ডামৰ্কৰ পিতৃৰ নাম হ'ল দৈত্য গুৰুকাচাৰ্য। খ নম্বৰ কি দি আছে, বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল। বিষ্ণুৱে প্ৰধানকৈ আমাৰ 10টা অৱতাৰ ধাৰণ কৰিছিল। বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি আছিল। বিষ্ণুৰ চতুৰ্থ অৱতাৰটো আছিল নৰসিংহ। তাৰপিছত আছে কি আমাৰ ঘ নম্বৰত, বামায়ন শাস্ত্ৰ কি। বামায়ন শাস্ত্ৰ বেদ বিৰুদ্ধে শাস্ত্ৰ। দৈত্যসকলৰ শাস্ত্ৰক বামায়ন শাস্ত্ৰ বোলা হয়। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা।